বিৰতিৰ পাছত পুনৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰু মোৰ সৈতে আছে গীতাশ্ৰী বেজবৰুৱা মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত নৱজাতকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য গাতৰ পৰা নৱজাতকক মৃতদেহ উলিয়াই তদন্ত আৰম্ভ কৰিছে মঙ্গলদৈ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশ সহিতে আৰক্ষী বিষয়া চিকিৎসালয় নাৰ্ছৰ গাফিলতিৰ বাবে নৱজাতকটিৰ মৃত্যু হোৱা বুলি অভিযোগ পিতৃয়ে উত্থাপন কৰিছে পিতৃ দুগ্ধ চৌধুৰী অভিযোগৰ ভিত্তিত দণ্ডাধীশৰ উপস্থিতিত পুতি থোৱা অৱস্থাৰ পৰা উলিয়াই অনা হয় মৃত দেৱশিশুটি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নৱজাতকটিৰ মৃতদেহ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কৰিমগঞ্জৰ ডেংগাৰ বন্দত উত্তেজনা এবাৰ শ্ৰমিকৰ মৃত্যুক লৈ তাত উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে ভাঙিলে কেইবাটাও বাসগৃহ ৰাজকুমাৰ গোৱালাৰ মৃত্যুক লৈ তাত লংকাকাণ্ডৰ সৃষ্টি হ'ল ৰাইজৰ দলবদ্ধ আক্ৰমণত আহত হৈছিল ৰাজকুমাৰৰ বাইকৰ খুন্দাত এজন আহতৰ পিছতেই আক্ৰমণ কৰিছিল একাংশই আহত ৰাজকুমাৰৰ পাছত মৃত্যু হয় চিকিৎসালয়ত ৰাজকুমাৰৰ মৃত্যুৰ পিছতেই আক্ৰমণকাৰীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত জনতাই শিশু দিৱস উপলক্ষে মহানগৰীত চিত্ৰাংকন প্ৰতিযোগিতা ৰূপনগৰৰ প্ৰাচ্য বিদ্যা নিকেতনত ৱৰ্ল্ড অফ ছেভেন ছিষ্টাৰৰ উদ্যোগত আৰু প্ৰাচ্য বিদ্যা নিকেতন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই চিত্ৰাংকন প্ৰতিযোগিতা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে গুৱাহাটীৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশেষ ব্যক্তি গোৱালপাৰাত আৰক্ষীৰ এনকাউণ্টাৰ অপহৰণকাৰীলৈ পুনৰ গুলীচালনা আৰক্ষীৰ গুলীবিদ্ধ সাদ্দাম অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড সাদ্দাম হুছেইনসহ 5 অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্টা কৰিছিল সাদ্দামে পলায়নৰ সময়তে অপহৰণকাৰীলৈ গুলী চলাইছিল আৰক্ষীয়ে গুলীবিদ্ধ অপহৰণকাৰী সাদ্দাম হুছেইনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ইফালে অপহৃত ৰবিউল হুছেইনক মেঘালয়ৰ পৰা উদ্ধাৰ কৰা হৈছে বন্যহস্তি আৰু মানুহৰ সংঘাত ৰোধৰ বাবে হাতীবন্ধু নামৰ এটি প্ৰকৃতিপ্ৰেমী সংগঠনৰ সুন্দৰ প্ৰচেষ্টা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাতীখলি ৰংহাং গাঁৱত বনৰীয়া হাতীৰ বাবে কৰিছে খেতি ৰাইজৰ সহযোগত হাতীবন্ধু নামৰ এটি স্বেচ্ছাসেৱী সংগঠন আৰু বিনোদ দুলু বৰা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ প্ৰচেষ্টাত বন্যহস্তিৰ বাবে ৰোপণ কৰা হৈছে নেপিয়াৰ ঝাৰু ঔটেঙা কুম্ভীৰ আদিৰ লগতে 200 বিঘা মাটিত ধান খেতি বন্যহস্তিৰ জাকৰ বাবে খোৱাৰ উপযোগী হোৱা ধান খেতিসমূহ আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ লগতে এক বিশেষ পূজাৰ জৰিয়তে হাতীৰ জাকক খাবৰ বাবে এৰি দিছে ৰংহাং গাঁওবাসীয়ে আজি 200 বিঘা মাটিৰ ধান খেতি উৎসৰ্গা কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে হাতীবন্ধুৰ মুৰব্বী তথা বৰহিয়ান সমাজকৰ্মী গুৱাহাটীৰ প্ৰদীপ ভূঞা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা সমাজকৰ্মী ৰাজু বৰা স্বপ্না বৰা আদিকে ধৰি বহুসংখ্যক লোক বিগত 2 বছৰ ধৰি কৰা এই সুন্দৰ প্ৰয়াসৰ ফলত এতিয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠিছে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখতো তুংগত উঠিছে এতিয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ সৌজন্যত তথা 10খনৰো অধিক গাঁৱৰ ৰাইজৰ সহযোগত 18 নৱেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে বিক্ৰম সিং ইয়েইন সমন্বয় ক্ষেত্ৰত উদযাপন কৰিব এই ৰাস মহোৎসৱ এই উপলক্ষে মিচিং জনগোষ্ঠীয় লোকসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল একত্ৰিত হৈ চলাইছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি বিয়লিৰ পৰা নিশালৈ চলিছে ৰাসৰ আখৰা থলুৱা শিল্পীৰ সংলাপ নাম গীত মাতেৰে মুখৰিত হৈ পৰিছে ঐতিহাসিক দিচাংমুখ বিশ্বনাথৰ ৰতুৱাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় বিহালীৰ শিক্ষক সন্থাৰ উদ্যোগত শিশুৰ স্বাস্থ্য শিবিৰ
শনিবাৰে বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত 2 নম্বৰ ৰতুৱা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে বিনামূলীয়া এক শিশু স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত 14 বছৰৰ অনুৰ্ধৰ শিশুৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু যাৱতীয় ঔষধ পাতি যোগানৰো ব্যৱস্থা কৰা হয়। সমাজৰ দৰিদ্ৰ শিশুসকলেও যাতে এই শিবিৰৰ জৰিয়তে উন্নত চিকিৎসাৰ সুবিধা পাব পাৰে তাৰ বাবেই বিহালীৰ শিক্ষকসকলে এই পদক্ষেপ গ্ৰহণ কৰে। আনহাতে কোভিড নীতি মানি চলি অঞ্চলটোৰ যথেষ্ট সংখ্যক শিশুক লৈ শিবিৰলৈ আহিল অভিভাৱকসকল। সকলোৱে একেমুখে বিহালী শিক্ষক সন্থাৰ এই প্ৰচেষ্টাৰ শলাগ লয়। দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপজা দিনৰ দিনাই কংগ্ৰেছৰ জনজাগৰণ অভিযান। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অসমত উলিওৱা হয় এই বিশেষ ৰেলী। আকাশলংঘী মূল্যবৃদ্ধি, নাৰীজনিত অপৰাধ, দেশজুৰি অৰ্থনৈতিক স্খলনৰ বিৰোধিতাৰে কংগ্ৰেছে এই জনজাগৰণ ৰেলী বাহিৰ কৰে। আজিৰে পৰা আৰম্ভ কৰা এই কাৰ্যসূচী 15 দিনীয়াকৈ পালিব কংগ্ৰেছে। ৰাজীৱ ভৱনৰ পৰা সমদল উলিয়াই চৰকাৰ বিৰোধী শ্লোগানেৰে কংগ্ৰেছে উলুবাৰীত সামৰণি পেলাব আজিৰ কাৰ্যসূচী। ৰেলীত প্ৰদেশ কংগ্ৰেছৰ বহু নেতা সমৰ্থকে অংশ লয়। APTCLৰ নিযুক্তি পৰীক্ষা বাতিলক লৈ ক্ষোভ অখিল গগৈৰ। নিয়াৰিকৈ পৰীক্ষা পাতিব নোৱাৰাটো চৰকাৰৰ দুখ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ। নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি পৰীক্ষাৰ ফলাফল দিব নোৱাৰা বিষয়টোক লজ্জাজনক আখ্যা দিছে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। লাখ লাখ নিবনুৱাই পৰীক্ষাত বহিবলৈ যি মাচুল দিছিল, সময় খৰচ কৰিছিল, সেইখিনি ঘূৰাই দিব পাৰিবনে বুলিও প্ৰশ্ন উত্থাপন। প্ৰতিটো নিযুক্তি পৰীক্ষাতেই বিজেপি চৰকাৰখনে দুৰ্নীতি অনিয়ম সংঘটিত কৰা বুলি অভিযোগ তুলিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। আৰু কিছু সময় পিছতেই স্বগৃহলৈ অনা হ'ব শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ। মণিপুৰৰ চুৰাচান্দপুৰত উগ্ৰপন্থীৰ আক্ৰমণত বীৰ জোৱানগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতেই বৰমাৰ ঠেকেৰাকুছিৰ বাসগৃহত এতিয়া কেৱল কান্দোনৰ ৰোল উঠি আছে। শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে আত্মীয় তথা অঞ্চলবাসী। শনিবাৰে মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত আছাম ৰাইফলছৰ 46 নম্বৰ বেটেলিয়নৰ বাহনৰ ওপৰত হোৱা আক্ৰমণত বিষয়াজনসহ নিহত হৈছিল 7 জন। উগ্ৰপন্থীৰ আক্ৰমণত কমাণ্ডিং অফিচাৰৰ লগতে নিহত হয় পত্নী পুত্ৰও। শ্বহীদ কমাণ্ডিং অফিচাৰজন ছত্তীশগড়ৰ ৰায়গড়ৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী। উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছে বিষয়াগৰাকীৰ পত্নী আৰু 8 বছৰীয়া পুত্ৰও। ইপিনে শ্বহীদ হোৱা আন 4গৰাকী জোৱান হৈছে সুমন স্বৰ্গীয়াৰী, শ্যামল দাস, RP মীনা আৰু খতনী কন্যাক। ইয়াৰে অসমৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে 10 বছৰ পূৰ্বে যোগদান কৰিছিল আছাম ৰাইফলছত। এটি 3 বছৰীয়া সন্তানৰ পিতৃ আছিল সুমন স্বৰ্গীয়াৰী। ডিচেম্বৰত ঘৰলৈ অহাৰ কথা আছিল সুমন। উল্লেখযোগ্য যে কিছু বছৰ পূৰ্বে উগ্ৰপন্থীৰ আক্ৰমণতেই প্ৰাণ হেৰুৱাইছিল সুমন স্বৰ্গীয়াৰীৰ পিতৃয়ে। আনফালে সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফাত অসমৰ যুৱক যুৱতী নতুনকৈ যোৱাটো বন্ধ কৰিব লাগে বৰ্তমানৰ চৰকাৰখনে। এই দাবী কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ। লগতে মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান জনালে সাংসদগৰাকীয়ে। ৰাজ্যৰ যুৱক যুৱতী কিয় এনেদৰে যাব লগা পৰিস্থিতি হ'ল সেই কথা মুখ্যমন্ত্ৰীয়ে অতি সংবেদনশীলভাৱে অনুধাৱন কৰা প্ৰয়োজন আহি পৰিছে বুলিও মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা আমি বিদায় লোৱাৰ। নমস্কাৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম।